আলোচনাবিলাক নিশ্চিতভাৱে ডিচেম্বৰ জানুৱাৰীৰ ভিতৰত আলোচনাবিলাক কাৰণ ফেব্ৰুৱাৰীত অলৰেডি ইলেকশ্যন আৰম্ভ হৈ যাব আৰু আমি এইবাৰ চৰকাৰক আমি সন্মুখত ৰাখি কিনে বিশেষকৈ আমাৰ ৰাজ্যৰ সমস্যাখিনি সমাধানৰ স্বাৰ্থত আমি কাম কৰি যাম সেইকাৰণে কৈছোঁ যে জাগ্ৰাম মহলে যেনেকৈ পজিটিভিটি দেখাইছে আমি সেইমতে আগবাঢ়ি যাম আৰু কোলে BTC কমচে কম 15টা সমষ্টিত বেছি আৰু ইফাল কৰা হোৱাৰ কোনো কণ্ডিশ্যন নাই আমি ৰাজহুৱাভাৱে কৈছোঁ যে 6 জনগোষ্ঠী জনজাতিকৰণ হ'ব লাগে এতিয়া এখন প্ৰতিবেদন আহিছে সেইটো বিল কেতিয়ালৈকে আহে সেইটো টাইম আছে বিল আহিলেহে আচল পৰিস্থিতি ওলাব যে আচলতে তাত কি আছে কি নাছে ইতিমধ্যে বিভিন্ন ষ্টেক হোল্ডাৰবিলাক বিভিন্ন জাতি জনগোষ্ঠীবিলাক চৰকাৰৰ কথা পতাৰ আগ্ৰহ কৰিছে ময়ো ভাবোঁ যে আমি কোকৰাঝাৰৰ যিটো ঘটনা হ'ল কাউন্সিলক লৈ তেনেকুৱা ঘটনাৰ পৰা বিৰত থাকি আমি আমাৰ নিজৰ মাজত যিহেতু চৰকাৰখন আছে চৰকাৰে এটা মানে আহি চাওক বাকী যিয়ে হওক নহওক আজি 6 জনগোষ্ঠী জনজাতিকৰণক লৈ যিসকল দল সংগঠন ৰাইজে ইমান দিনে যুঁজি আছিলে তেওঁলোকৰ কাৰণে এটা নৈতিক বিজয় সকলোৱে উৎসাহ হেৰি কৰিছে হয় ইয়াত আমাৰ জনগোষ্ঠী বা জনজাতি সংগঠন কিছুমানে ইয়াৰ বিৰোধিতা কৰিছে তেওঁলোকেও কৈছে যে আচলতে ক্লিয়াৰলি কি কৰিব বিচাৰিছে মই এইখিনি আলোচনা বিলোচনাৰ পিছত কাৰণ অসমখনটো কাৰো অকলে নহয় আমি সকলোৱে মিলি ইয়াত থাকিব লাগিব হয় নহয় ইয়াত যিসকল নাগৰিক তেওঁলোকে নিজৰ প্ৰাপ্য অধিকাৰ মৰ্যাদা সাংবিধানিকভাৱে পাই কিনে থাকিব লাগিব গতিকে আমি ভাবোঁ এই ক্ষেত্ৰত GSP সদায় পজিটিভ আৰু আমি হাগলাৰ মহিলা ডাঙৰীকো কৈছোঁ যে আপুনি পজিটিভ পলিটিক্স কৰক আৰু মই ভাবোঁ তেওঁ এতিয়া কমচে কম তেওঁ যথেষ্ট মেচিউৰ আৰু এইবাৰ আপোনালোকে দেখিছে যে তেওঁ যি ধৰণে কেম্পেইন কৰিছে বা তেওঁ যি ধৰণে সকলোলৈ পলিচি বনাইছে এইবাৰতো আমি যিটো কৈছা 28-29টা তেওঁ চিট পাব গোটেইখিনি পাইছে আমি ভাবোঁ অহা ইলেকশ্যনতো হয়তো হাগলাৰ মহিলা যদি এনেকুৱা ধৰণে ভাবে আমি যদি সকলোৱে একেলগে থাকোঁ BTC কমচে কম 15টা চিটত আমি ভাবোঁ আৰু তাত বেলেগ ইফাল নহয় সেইকাৰণে আমি ভেৰি পজিটিভ আৰু এটা কথা ওলাইছে যে কোচ বা তেনেকুৱা কথা ওলাইছে মই ভাবোঁ এইটো আমাৰ ভিতৰৰ বিষয় ইয়াত কোনো বেলেগকৈ চোৱাৰ কোনো কথা নাই আমাৰ সেই বিধেয়কত আমাৰ যোৱা কথা নাই আমি কৈলোৱে যে তেওঁৰ যিখিনি অভিজ্ঞতা আছে তেওঁৰ যিখিনি মানে সামৰ্থ্য আছে সেইখিনি যদি আমি BTC বাকী ল'ব পাৰোঁ আজি অসমত চাওক তেওঁ নিজে ৰিফাইনেৰী বনাইছে চিণ্ডিকেট কি কয় এইটো চিলিণ্ডাৰ তেওঁৰ ইণ্ডাষ্ট্ৰী আছে নিজাকৈ আৰু এনেকুৱা ব্যৱসায় নাই য'ত হয়তো আমিও জড়িত নহয় কিন্তু তেওঁ জড়িত ট্ৰেন্সপৰ্টৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ নিজৰ দেউতাকে দি থৈ যোৱা বাগান আজি চাহ বাগান আছে হয় নহয় গতিকে আমি গোটেই ছেক্টৰবিলাক যেন ভালকৈ লাগো আৰু আমাৰো গোটেইখিনি ভাবিছে আমাৰ আলোচনা হৈছিল তেওঁ যদি নতুন ৰিফাইনেৰী বনাব গৈ আছে সেইটো যদি হয় কমচে কম আমাৰ GSP 4-5 মানুহ আমি এংগেজ হ'ব পাৰে এইখিনি কথা গতিকে মই ভাবোঁ এইটো আমি সুবিধা ল'ব লাগে ধন্যবাদ প্ৰথমতে আমাৰ BTC চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু তেওঁলোকৰ ছাত্ৰী বিশেষক আমি আমাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে ইলেকশ্যনৰ পূৰ্ব আলোচনা মতে তেখেতে ইতিমধ্যে GSP ফালৰ পৰা আমাৰ ওদালগুৰি বেলগাঁৱৰ আমাৰ BTC বা অসমৰ কাৰণে গৌৰৱ হেমপ্ৰভা দেৱীক নমিনেট DM হিচাপে তেওঁলোকে ইতিমধ্যে এপইণ্ট কৰিছে আৰু আমি আশা ৰাখিছোঁ যে হয়তো আহিথকা দিনতো তাতকৈ হয়তো আৰু অধিক দায়িত্ব লোৱাৰ কাৰণে আগ্ৰহী হৈ আছে আৰু আমাৰ যিখিনি আলোচনা দ্বিতীয়তে তেওঁৰ কাৰণেও আজি খুব আৱেগ আৰু খুব মানে এটা সুখৰ মানে বিষয় যে আপোনালোকে জানে BTC যে আক্ৰান্ত হৈছিল 1988 চনৰ 8 আগষ্টত তেওঁ নিজৰ দেউতাক আমাৰ কোচসকলৰ প্ৰজাসকলৰ মানে ৰাজ পৰিয়াল যেতিয়া গলিত আহত হ'ব লগা হৈছিল তাৰপিছত তেওঁলোকে বেৰগাঁও দিব লগা হৈছিল মংগলদৈত তেওঁলোকে থকাৰ কাৰণে থাকিব লগা হৈছিল তাৰপিছত আকৌ আলফাতে গৈ শেষত ব্যৱসায় আৰু উদ্যোগিতাৰ কাৰণে তেওঁ গুৱাহাটীতো থাকিব লগা হৈছিল কিন্তু আমি BTC বাকী ৰাখিছে আজি উৎফুল্লিত হৈছে সকলোৱে তেওঁক আমাৰ মনত পায় আপোনালোকে জানে যে আমি আমাৰ ৰাইজে এটা ৰাজনৈতিক আৰম্ভণি কৰাৰ পৰা তেওঁ আমাৰ লগত লাগি আছিলে তেওঁৰ কাৰণে অকল সেই ছেক্ৰেটাৰীটো তেওঁৰ কাৰণে নহয় আমাৰ গোটেই BTC বাকীৰ কাৰণে এটা খুব মানে এটা ভাল বিষয় বুলি ভাবোঁ এটা পজিটিভ বিষয় আৰু তেওঁ অসমৰ এজন উদ্যোগী হিচাপে নাৰী মহিলা নেত্ৰী হিচাপে উদ্যোগী হিচাপে তেওঁৰ যিখিনি অভিজ্ঞতা হৈছে তেওঁৰ যিখিনি প্ৰাপ্তি আমি ভাবোঁ BTC ৰাইজে হয়তো আহি থকা দিনত তাৰ কিছু হ'লেও ফল পাব আজি মুহূৰ্তত আমি বহুত বেছি ক'ব খোজা নাই আমাৰ বিশেষকৈ আমাৰ শুভাকাংক্ষী সমৰ্থকসকল আমি এইটো কথাই কৈছোঁ যে আমি BTC ৰাইজৰ হৈ আছোঁ ৰাইজৰ হৈ সেৱা কৰাৰ কাৰণে সদায় আমি ৰাইজৰ মাজত থাকিম আজি আৰু আমি বিশেষ কথা পাতিব হৈছিলে গতিকে আমাৰ কৰ্মীসকলেও কৈছে যে অলপ ধৈৰ্য মানে তেওঁলোকে ধৰিব লগা হৈছে আৰু কিছু বিষয় আছে যিহেতু আমাৰ আনুষ্ঠানিকভাৱে এটা আজি চেকিং এটা হ'ল
ইয়াৰ পিছত নিশ্চিত আমি সেইবিলাক পাতি আমি সমাধান কৰা হয়। ইতিমধ্যে আপোনালোকে আগ্ৰহ কৰিলে হয় তেওঁক কৈছিলোঁ যে আপুনি কেৱল 5 বছৰৰ কাৰণে নহয় আৰু যাতে 20 বছৰ কাৰণে চিফ হৈ থাকে, সেইকাৰণে পজিটিভ পলিটিক্স কৰাৰ কথাটো আমি আমাৰ ফালৰ পৰা কৈছিলোঁ। আৰু আমি এইটো কথাও কৈছিলোঁ তেওঁ যে আগন্তুক MLA ইলেকশ্যনটো আমি নিশ্চিতভাৱে সহায় কৰিম। আৰু BTC ৰাইজক তেওঁলোকে যিখিনি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিখিনি যাতে পালন হয়, বিশেষকৈ আমাৰ মাটিৰ ক্ষেত্ৰত আপোনালোকে জানে বহুত সমস্যা, এইফালে চিডিউল লৈ কথাবিলাক হৈয়ে আছে। গতিকে আমি ভাবোঁ যে তেওঁলোকে যদি পজিটিভ হয় আমি নিশ্চিতভাৱে পজিটিভ, আৰু সেইটো কাৰণত নিশ্চিতভাৱে তেওঁলোকক আমি সহায় কৰিম। সেইকাৰণে আমি আজিলৈকে একোৱে কোৱা নাছিলোঁ যে আমাৰ মাজত যিখিনি আলোচনা হৈছিল, তেওঁ 2জন EM বা 2জন GM দিয়াৰ কথা আছিল, সেইখিনি কথা তেওঁ এটা কমচে কম স্বীকৃতি দিলে। গতিকে আমি ভাবোঁ আহি থকা দিনতো আৰু বাকী আমাৰ কৰ্মীসকলৰ এনেকুৱা ধৰণৰ কথা কিছুমান আছে যে নিগম নিকায় মেম্বাৰ এইবিলাক বহুত কিছুমান আছে যে বিশেষকৈ সমাজৰ লগত কাম কৰাৰ কাৰণে, কিবা টকা পইচাৰ কাম নহয়। গতিকে এই ধৰণৰ বিষয়বিলাক আমি নিশ্চয় ভৱিষ্যতে পাতি মিলাই কৰিব পাৰিম। কিয়নো ইমান দিনৰ পৰা BTC-বাসীৰ ৰাইজৰ লগত মই কাম কৰি আহিছোঁ, ইয়াৰে মই বাসিন্দা, স্থায়ী বাসিন্দা। যদিও সকলোৰে জীৱন সংঘাতপূৰ্ণ হয়, মোৰো জীৱন সংঘাতপূৰ্ণ। মই হাগ্ৰামা মহিলাৰ লগতে BPF দলৰ ওচৰত কৃতজ্ঞ। আৰু আমাৰ যোনটো পৰিচয় উদ্ধাৰৰ যোনটো প্ৰক্ৰিয়া, আমি পৰিচয়বিহীন হৈ যোৱাৰ নিচিনা জেগাত যেতিয়া আমি পৰিচয় বিচাৰি নিজৰ আইডেণ্টিটি বিচাৰিবৰ কাৰণে আমি যি কাম কৰিবলৈ যিসকল ব্যক্তিয়ে পিছৰ পৰা আমাক এই গোটেই মানে জাগৰণটোক মানে সহায় কৰিলে, তেওঁলোকৰ ওচৰতো মই কৃতজ্ঞ। আমাৰ হীৰা শৰণীয়া ডাঙৰীয়াৰ ওচৰতো মই কৃতজ্ঞ। আৰু আপোনালোকে সকলোৱে মোৰ দলে আৰু BPF হাগ্ৰামা মহিলাৰীয়ে BPF দলে সকলোৱে মোক এই গুৰু দায়িত্বটো দিয়াৰ কাৰণে আৰু তেওঁলোকে যে মোক এইটো ৰাইজৰ কাৰণে কাম কৰিবলৈ বা ইয়াৰ প্ৰতিনিধিত্ব কৰিবলৈ উপযুক্ত বুলি ভবাৰ কাৰণে মই মানে বহুত সুখ অনুভৱ কৰিছোঁ নিজৰ পৰা। আগবাঢ়ি যাব লাগিব। এতিয়া আমি যিবিলাক ধৰণৰ আমাৰ যোনটো নীতিত আমি এতিয়ালৈকে চলি আছিলোঁ তাৰ মাজেৰে সকলোকে লৈ পেলাই সকলোৰে কাৰণে কাম কৰি যাব লাগিব বুলি পেলাই মই ভাবিছোঁ। এতিয়া সেইবিলাক কথা চলি আছে পাৰ্টীৰ ফালৰ পৰা, আৰু মই এইটো পাৰ্টীৰ প্ৰতিনিধিহে। যিটো কৰিবলগীয়াতো বহুত কামেই আছে। ডেফিনেটলি তেওঁলোকক মই মানে প্ৰথমৰ পৰাই ছাত্ৰ সংগঠনে কওক বা বাকীবিলাকৰ সকলোৰে সৌহাৰ্দ্যপূৰ্ণ ব্যৱহাৰ, তেওঁলোকৰ লগত মই বহুত উপদেশ, বহুতবাৰ তেওঁলোকে বিভিন্ন অৰ্গেনাইজেশ্যনক মোক তেওঁলোকে ৰাখে, অভিভাৱক হিচাপে ভাবে, আৰু ময়ো তেওঁলোকৰ গোটেই অৰ্গেনাইজেশ্যনে অভিভাৱক বুলিয়ে ভাবোঁ। আৰু ডেফিনেটলি জাতিটোৰ উন্নতিৰ কাৰণে, উন্নয়নৰ কাৰণে যি ধৰণৰ মই সহায় কৰিবলৈ মই সকলো ধৰণৰ সহায় কৰিম। নাই চাওক, কাম নকৰিলে, কাম যেতিয়া কোনোবাই কৰে তেতিয়া কিবা কিবি হয়ে, আৰু সেইটো লৈ পেলাই মই ইমান নাভাবোঁ। সেইটো